নমস্কাৰ প্ৰিয় দৰ্শক অন্যটা ভিডিঅ'লৈ মই পুনিতা আপোনালোকলৈকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি ৰেচিপিটোৰ কাৰণে কি লৈছোঁ আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো পেলাই আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব এয়া মই ব্ৰইলাৰ মাংস লৈছোঁ মাংসখিনি 3-4 বাৰ মই গৰম পানীৰে ধুই লৈছোঁ বেছি লোৱা নাই যিহেতু ফ্ৰাই কৰিম আৰু এইফালে মই মছলা লৈছোঁ এতিয়া মই ইয়াতে মছলা অকণমান এড কৰিম প্ৰথমতে ইয়াতে মই জিৰা পাউডাৰ দি দিছোঁ বেছি দিনে অলপ ইয়া জলকীয়াৰ গুড়ি আৰু অকণমান হালধি গুড়ি দিছোঁ এইটো অপচনেল দিলেও কোনো কথা নাই আৰু এইফালে মই ইয়া জালুকৰ গুড়ি দিছোঁ অকণমান জ্বলা জ্বলা হ'লে ভাল লাগে আৰু ইয়াতে মই ৰুকিলা আদা দিছোঁ আৰু নহৰু আদা নহৰু দুইটা দি দিছোঁ এতিয়া মই এইখিনি ভালদৰে ইয়াতে সানি ল'ম আৰু এয়া মই ধুনীয়াকৈ মিক্স কৰিলোঁ গোটেইখিনি মছলা এতিয়া মই ইয়াতে এয়া কৰ্ণফ্ল'ৰ দিম তেতিয়া মাংসখিনি খুব ধুনীয়া হয় মচমচীয়া হৈ ভাজিলে আৰু অলপ দি দিছোঁ এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি প্ৰায় 1 ঘণ্টা মেৰিনেট কৰি থৈ দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এয়া ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল বাকী গোটেইখিনি দিলোঁ কিন্তু নিমখটো এতিয়ালৈকে দিয়া নাই নিমখটো এতিয়া দিলে কি হয় পানী উঠিব মাংসখিনি আৰু সেইকাৰণে মই পিছত দিম এতিয়া এইখিনি এনেকৈ ধুনীয়াকৈ ঢাকনি লগাই থৈ দিম 1 ঘণ্টা এইফালে মোৰ এইখিনি প্ৰায় 1 ঘণ্টা হৈছে মেৰিনেট কৰি থোৱা আৰু এতিয়া ইয়াতে মই নিমখ দিয়া নাছিলোঁ নিমখখিনি দি দিম বহুত বেছি দিয়া নাই এতিয়া এইখিনি ভালদৰে মিক্স কৰি আৰু এইফালে নিমখখিনি ধুনীয়াকৈ সানি ল'লোঁ আৰু এইফালে মই মৰমৰ টিকলাকে ঠাইখন উঠাই দিছোঁ ৰিফাইন তেল দি দিছোঁ মই ৰিফাইন তেলত ফ্ৰাই কৰিম তেলখিনি গৰম হৈছে আৰু গেছৰ ফ্লেমটো এতিয়া একেবাৰে কমাই দিছোঁ এতিয়া মই ইয়াতে এক পিচ কৰি দি যাম এনেকৈ ভাজিলে খুব মচমচীয়া হয় আৰু এখন গোটেইখিনি দি দিলোঁ গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ বেছি স্পীডত দিলে ভিতৰখিনি নিসিজিব আৰু ওপৰত ৰঙা হৈ যাব এতিয়া এইখিনি একেবাৰে কম জুইত ভাজি ল'ম আৰু তেতিয়া মচমচীয়া হ'ব আৰু চাওক লাহে লাহে হ'ব ধৰিছে মই একেবাৰে কম জুইত দিছোঁ এটা ছাইড হৈ গৈছে এতিয়া উল্টাই দি দিছোঁ আৰু চাওক এনেকুৱা শব্দ উঠিছে একেবাৰে মচমচীয়া হয় মই মছলা বেছি দিয়াও নাই আপোনালোকে দেখিছে যিখিনি মছলা দিছোঁ সেইখিনি দিছোঁ এক্সট্ৰা মছলা একো দিয়া নাই খুব ধুনীয়া এটা গোন্ধ আহিছে আমাৰ ল'ৰাটোৱে এনেকৈ খুব ভাল পায় আমাৰ এই মাংসটো মানে খুব কম অনা যায় ব্ৰইলাৰ তেনেকৈ অনা নাযায় কিন্তু সি আজি কৈ থকাৰ কাৰণে এনেকৈ ভাজি দিলোঁ এনেকৈ ভাজি খাই ভালো লাগে আৰু সৰু ল'ৰা ছোৱালীয়েও ভাল পায় নহয় জানো মচমচীয়া হ'লেহে ভাল লাগে আৰু সেইকাৰণে গেছৰ ফ্লেমটো একেবাৰে কমাই দিব লাগে সদায় কাঢ়ি বা গ্ৰেভি খায়ে থাকোঁ গতিকে কেতিয়াবা ভাজিও খাব লাগে এনেকৈ ভাল লাগে আৰু এইফালে মোৰ লাহে লাহে হ'ব ধৰিছে চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো মই একেবাৰে চিম্পুল বনাইছোঁ যিহেতু হোমমেড হয় আপোনালোকে ইয়াতে নিজৰ ইচ্ছামতে মছলা ব্যৱহাৰ কৰিব পাৰে মই বেছি মছলা দিয়া নাই আপোনালোকে দেখিছে আৰু এইখিনি মোৰ হৈ গৈছে এয়া চাওকচোন এনেকুৱা শব্দ উঠিছে খুব টেষ্টি হয় এনেকৈ ভাজিলে এতিয়া শেষত মই কেঁচা ধনিয়া অকণমান দি দিম আপোনালোকে যদি বেয়া পায় স্কিপ কৰিব মোৰ ঘৰত আছিলে আৰু মই ধনিয়াটো দিলে ভাল পাওঁ সেইকাৰণে ধনিয়াটো এতিয়া এড কৰি দিম অকণমান এতিয়া গোন্ধটো খুব ধুনীয়া হয় ধনিয়াখিনি দিয়াৰ লগে লগে গোন্ধটো খুব ধুনীয়া হৈছে আৰু গেছৰ ফ্লেমটো এতিয়া মই অফ কৰি দিছোঁ আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চাওক মোৰ মাংস ফ্ৰাই ৰেডি হৈ গ'ল ইমান ধুনীয়া হৈছে মচমচীয়া হৈছে আৰু এনেকৈ চিম্পুলকৈ বনাই খায়ো ভাল লাগে এতিয়া কেৱল খোৱাহে বাকী গতিকে আজি ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব
আৰু যিসকলে এতিয়ালৈকে এনেকৈ বনাই পোৱা নাই আপোনালোকে কিটচেনত ন শিকাৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই এনেকৈ বনাব পাৰিব আৰু যিসকলে বনাই খায় তেওঁলোকেতো জানেই কিন্তু চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো আপোনালোকে ইচ্ছা কৰিলে ইয়াতে টমেটো চচ চয়া চচ ব্যৱহাৰ কৰিব পাৰে মই একো কৰা নাই একেবাৰে চিম্পল বনাইছোঁ গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপি নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ তেতিয়ালৈ ধন্যবাদ